প্ৰথম প্ৰশ্নটো দিছোঁ তলত দিয়া কোনটো ৰং প্ৰাথমিক ৰং নহয় এটা অপশ্যনবিলাক দিয়া আছে ৰঙা নীলা কোলা আৰু সেউজীয়া আপোনালোকে যদি উত্তৰবিলাক পাৰে তেতিয়াহ'লে কমেণ্ট কৰি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোলা কোলা ৰংটো প্ৰাথমিক ৰং নহয় ইয়াৰ পিছৰ প্ৰশ্নটো দিছোঁ ভিটামিন চিৰ আন এটা নাম কি ইয়াৰ অপশ্যনবিলাক চাই লওক ফলিক এচিড নিয়াচিন সাইট্ৰিক এচিড আৰু এস্কৰ্বিক এচিড শুদ্ধ উত্তৰটো হৈছে এস্কৰ্বিক এচিড ইয়াৰ পিছৰ প্ৰশ্নটো দিছোঁ বেকিং পাউডাৰত কি থাকে সোডিয়াম কাৰ্বনেট পটাছিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট পটাছিয়াম বাইকাৰ্বনেট শুদ্ধ উত্তৰটো হ'ল সোডিয়াম বাইকাৰ্বনেট বেকিং সোডাত বেকিং পাউডাৰত থাকে কপাহৰ আহত কি থাকে অপশ্যনবিলাক আপোনালোকে চাওক চৰ্বি চেলুলোজ প্ৰটিন আৰু দিয়া আছে ভিটামিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চেলুলোজ থাকে ইয়াৰ পিছৰ প্ৰশ্নটো শৰীৰৰ কোনটো অংগ দুৰ্বল হ'লে জণ্ডিছ হয় অৰ্থাৎ জণ্ডিছ ৰোগটো শৰীৰৰ কোনটো অংগ দুৰ্বল হ'লে হয় ইয়াৰ অপশ্যনবিলাক নিশ্চয় দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যকৃত বা লিভাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে লালটিত থকা উৎসেচকৰ নাম কি এমাইলেজ লাইপেজ ট্ৰিপচিন পেপচিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এমাইলেজ এইবোৰ বহুত দৰকাৰী প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্ফাইগোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ এই যন্ত্ৰটো কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰক্তচাপ অৰ্থাৎ ব্লাড প্ৰেছাৰ জুখিবলৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰা হয় উদ্ভিদৰ দেহত জাইলেমৰ কাম কি অক্সিজেনৰ পৰিবহণ এমিনো এচিডৰ পৰিবহণ পানীৰ পৰিবহণ আৰু দিয়া হৈছে খাদ্যৰ পৰিবহণ শুদ্ধ উত্তৰটো হৈছে পানীৰ পৰিবহণ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম কি অপশ্যনকেইটা আপোনালোকে নিশ্চয় দেখিছে চাই লওক যে পেপচিন ট্ৰিপচিন এমাইলেজ আৰু এটা অপশ্যন আছে লাইপেজ আৰু শুদ্ধ উত্তৰটো হৈছে পেপচিন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰটিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ কি এমিনো এচিড গ্লুক'জ গ্লিচাৰল আৰু ফেটি এচিড শুদ্ধ উত্তৰটো হৈছে এমিনো এচিড ইয়াৰ পিছৰ প্ৰশ্নটো এলপিজিৰ প্ৰধান উপাদান কি অপশ্যনকেইটা ইয়াত দিয়া আছে মিথেন প্ৰপেন বিউটেন আৰু এটা দিয়া হৈছে ইথিন শুদ্ধ উত্তৰটো হৈছে বিউটেনটো হৈছে এলপিজিৰ প্ৰধান উপাদান পিছৰ প্ৰশ্নটো হ'ল কি হৰমনৰ অভাৱত গৰল ৰোগ হয় অপশ্যনকেইটা চাই লওক ইনচুলিন এড্ৰিনেলিন থাইৰক্সিন আৰু টেষ্টাৰন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থাইৰক্সিন ইয়াৰ পিছৰ প্ৰশ্নটো চাওক থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমনবিধ কি ইয়াৰ অপশ্যনবিলাক ইনচুলিন থাইৰক্সিন এষ্ট্ৰজেন আৰু এড্ৰিনেলিন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থাইৰক্সিন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে F = ma নিউটনৰ কোনটো সূত্ৰৰ লগত জড়িত F মানে হৈছে বল m মানে হৈছে ভৰ a মানে হৈছে ত্বৰণ আৰু এইটো হৈছে নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ গাণিতিক ৰূপ ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছোঁ ফুলত থকা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় মানে ফুলৰ পৰা ফললৈ কোনটো ৰূপান্তৰিত হয় ফুলত থকা কোনটো অংশ পিছত ফললৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰ্ভাশয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমাচল প্ৰদেশৰ পানী সঞ্চয়ৰ পদ্ধতিটোক কি বুলি কোৱা হয় নদীত কৰা হয় নে কুলহ এৰি তাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুলহ তেনেকৈ প্ৰত্যেকখন জেগাৰে এটা বেলেগ বেলেগ পানী সঞ্চয়ন পদ্ধতি আছে সেইবিলাক আপোনালোকে চাব কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড নাইট্ৰজেন সালফাৰ ডাই অক্সাইড আৰু শুদ্ধ উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কি বুলি কোৱা হয় বায়'লজি ইক'লজি জুলজি চেৰলজি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইক'লজি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা সোডিয়াম যৌগটো হ'ল সোডিয়াম হাইড্ৰক্সাইড বেকিং সোডা কাপোৰ ধোৱা সোডা পটাছিয়াম হাইড্ৰক্সাইড আৰু শুদ্ধ উত্তৰটো হৈছে বেকিং সোডা বৈদ্যুতিক প্ৰবাহৰ এছ আয়কক কি বৈদ্যুতিক প্ৰবাহৰ এছ আয়কক ইয়াত অপশ্যনবিলাক চাওক ওম এম্পিয়াৰ ভল্ট আৰু ওৱাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এম্পিয়াৰ ইয়াৰ পিছৰ যিটো প্ৰশ্ন সেইটো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে কমেণ্টত
ইয়াৰ উত্তৰটো দিব তলৰ কোনটো বৈদ্যুতিক ক্ষমতাৰ SI একক অপশ্যনকেইটা ভালদৰে চাই ল'ব আৰু কোনটো শুদ্ধ উত্তৰ আপোনালোকে দিব আৰু ভিডিঅ'সমূহ চাই থাকিব পৰৱৰ্তী ভিডিঅ' আমি কাইলৈ পুনৰ আগবঢ়াম ধন্যবাদ